হেল্ল', মই আহিছোঁ আজি লাইভ। বহুত বছৰ মূৰত, আজি 8-9 বছৰ হ'ল। মোৰ দেউতা ঢুকালে বাৰু, আজি হ'ল 8 বছৰমান। মই ঘৰ বনাই দিছিলোঁ আপোনালোকক। বহুত দিনৰ মূৰত এটা ভিডিঅ' বনালোঁ। লগতে ক'লে যে মহন্ত তুমি ভালকৈ ভিডিঅ' বনোৱা, কাম কৰি যোৱা, আগবাঢ়ি যোৱা বুলি ক'লে। মই আগবাঢ়িলোঁ। অলপ প্ৰব্লেম হ'ল মোৰ, মাও অলপ হৈছিলে, এতিয়া অলপ ভাল হৈছে। পইচা পাতি নাছিলে, কষ্ট কৰিলোঁ, কষ্ট কৰি মেলি মাক চিকিৎসা কৰিলোঁ। এতিয়া মই অকণমান সুখত আহিছোঁ আৰু, কিন্তু হ'লেও ইমান অহাগে নাই। সেইটো কাৰণে মই ভিডিঅ'টো বনাই দিলোঁ। পইচা চবতকৈ ডাঙৰ বস্তু নহয়, ভগৱানে চবকে মিলায়। কোন ধনী কোন দুখীয়া এইটো ক'বলৈ নাযাওঁ, কিন্তু তুমি যদি হাতত যদি 10 টকা যদি তুমি দিব নোৱাৰা, দুখীয়া মানুহ যদি সহায় কৰিব নোৱাৰা, তোমাৰ জীৱনত উন্নতি নাই। পইচা চবৰ লগতে আছে, পইচা মোৰ লগতো আছে, ধনী মানুহৰ লগতো আছে, আপোনাৰ লগতো থাকিব, চবৰ লগত থাকিব। কিন্তু তুমি যদি 10 টকা যদি তুমি দিব নোৱাৰা, তুমি যদি বেলেগক যদি সহায় কৰিব নোৱাৰা, তোমাৰ মন ভাল নহ'ব। ভগৱানে চবকে মিলায়। মোৰ এটাই কওঁ যে আপোনালোকে ভিডিঅ'টো চাওক, বেলেগক শ্বেয়াৰ কৰি দিয়ক। আজিলৈ বাই বাই।